মানখাই জগত যাবা তুমি শিৱসাগৰ যাম শিৱসাগৰ সেইকাৰণে তোমাৰ তাতে মাৰি ল'ব লাগিছিল পইচাটো নাটকীয়া কৰি আছে বচোন পইচাটো তোমাৰ। তো ফাইনেলি পাই গ'লো আমি জুবিনদাৰ মন্দিৰ। তো যিহেতু আমি বানহাৰ য'ত যাম জুবিনদাৰ সেৱা এটা লৈ যাওঁ আমি। এইফালে পাহাৰ কাটি কিনে ৰাস্তা বনাই দিছে ধুনীয়াকৈ চাব পাৰে। কাজিৰঙাৰ এইটো ৰাস্তাত মানে গাড়ী হৰেণ চৰেণ দিলে বেছি আৰু তাতে চাইনবোৰ্ডত লেখাই আছে হাতীও লৈ বোলে গড়ো লয়। তো চাওঁ আৰু কি হয় দেখা পালে ভাল আছিল না কি নগাঁৱৰ বানপানী চাওক নগাঁৱৰ। তো আমি ফাইনেলি কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তো গাইজ ভিউটো তো গুড মৰ্ণিং সকলোকে। তো গাইজ গমে পাইছে যোৱাকালি আমি ফেঞ্চি বাজাৰৰ পৰা বাজাৰ চাজাৰ ধুনীয়াকৈ কৰিলোঁ। তো মানে কথাটো হ'ল কি আমি ট্ৰেইনত যোৱা কথা আছিল। তো ট্ৰেইনত গ'লে মানে শিৱসাগৰত গ'লে মানে আপোনাৰ টিকেটটো আগতে বুক কৰিব লাগে। তো আমি মানে গম পোৱা নাছিলোঁ এইটো বস্তু। তো সেইকাৰণে আমি মানে লগৰে এটাৰ চাৰ্টিফিকেট যাম বুলি ভাবিছোঁ। তো ট্ৰেইনত গ'লে বেছি সুবিধা হ'লা হয়। তো চাৰ্টিফিকেট গ'লে আৰু মানে আমাৰ বাজেটটো নিমিলে। তথাপিও আমি নিজৰ হাতৰ পৰাই 1000 তুলি কিনে চাৰ্টিফিকেট যাম বুলি ভাবিছোঁ। তো বৰ্তমান সিহঁতে আহি আছে। তো পাছেই আৰু তো কথাটো হ'ল কি আমি শিৱসাগৰৰ নেপালী সুঁঠিত দেখিনে যাওঁ না বেতবাৰীত ফালে যাওঁ আমি একো ধৰিবই পৰা নাই। যিহেতু আমাৰ বাজেটটো একদম ল'। মই সঁচাকৈ কৈছোঁ বাজেটটো একদম ল'। তো ভাবি আছোঁ আমি ক'ত কেনেকৈ যাওঁ। তো চাওঁ আৰু ক'ত কি হয়। সিহঁতেও আহি পেলাক। তো মই আগৰ চিটটোত বহিম মানে তই যিহেতু ভিডিঅ' চিডিঅ' বনাব লাগিব আগৰ চিটটোত বহিম। তো গাইজ ধুনীয়াকৈ গাড়ীত বহি ল'লোঁ। এতিয়া যাব লাগে। তো তেল চেলো ভৰাব লাগিব। ক'ত ভৰাবা তেলটো? ডিমোত আমি তেল চেল ভৰাই ল'ম। তো আহি পালোঁ তেল ডিপ। তো ইয়াতে আমি তেলটো মাৰি লওঁ ফুল টেংকি কৰি লওঁ। ফুল টেংকি কৰি দিয়া ফুল টেংকি। আমি ইয়াতে তেলটো ভৰাই লওঁ মানে এখানে ডিমু বুলি কৈ আৰু। তো আপোনাৰ তেলটো ফুল টেংকি কৰি লওঁ ইয়াতে আৰু পিছত নহ'লে আৰু ক'ৰবাত যদি শেষ হৈ যায় আৰু সেই ল'ব লাগিব। তো যাই থাকিম আৰু লাহে লাহে যিহেতু গাড়ীখনো ইমান এটা সেই নহয় হেভি নহয় লাহে লাহে যাই থাকিম আৰু। আমাৰ 28 লিটাৰত ফুল টেংকি হৈ গ'ল। তো চাব পাৰে। সেইকাৰণে তোমাৰ তাতে মাৰি ল'ব লাগিছিল পইচাটো নাটকীয়া কৰি আছে বচোন পইচাটো তোমাৰ তাতে মাৰি লোৱা তাৰপিছত তুমি মাৰি থাকিব পাৰিবা ন। মানে কথাটো হৈছে কি যোনটো চলি অহা নাই তাৰ তাতে পইচাটো আছে। সেনেকৈ আনিলে ধেমালি নহয় না। আকাশ বোলা চলটো যি আছে তাতে পইচাটো মাৰি দিলেও হয়। বিশ্বাসক লৈ কথা আৰু বিশ্বাস নকৰে সেইটোৱে। তো গাইজ অলপমান ৰেষ্ট দিছোঁ ৰ'ব গাড়ীখন। তো এইফালে বানহাৰ যোৱাৰ আমি এতিয়া পোষ্টাৰ চোষ্টাৰ লগাই দিছোঁ মানে লগাইছোঁ কিয় আমি মানে টোল গেট হৈ যাম না। তো টোল গেটত মানে পইচা নলয় মানে এই ষ্টিকাৰ এইখন থাকিলে কাগজ এইখন থাকিলে চাওঁ আৰু টোল গেটত পইচা লয় নে নলয় না কি আকাশ ল'বা নালাগে আহিছে মতে। আৰু মই এনাহান ভিডিঅ' কেইটামান দেখিছোঁ মানে যদি বানহাৰজন নামত এনাহান আমি কাগজ লগাই থাকে আৰু তেনেহ'লে পইচা নলয়। চাওঁ আৰু আমাৰ ক্ষেত্ৰত কি হয়। এইফালে কাষত এখন পাহাৰ আছে। তো এখন পাহাৰ মানে এখনেই আৰু। এই গাইজ দমদমা ৰাস্তাটো চাওকচোন কেনেকুৱা এটা বয়া হৈ আছে। দমদমা ৰাস্তা নহয়তো দমদমা ৰাস্তা বা দদৰা ৰাস্তা। গাইজ আমাৰ এচি লগাই দিয়া গেল অলপমান মুতি লওঁ ৰ'ব। মুতি ল'ব লাগে ভাই। মুটা ভিডিঅ' ল'ম না মানে নেট খাওঁ আৰু এনে ক'লো আৰু মুটাটো মানে ঘৰৰ পৰাই মুটাই নাছিলোঁ এতিয়া বেয়া মুটা লাগিছে। এই গাইজ ড্ৰাইভাৰটো যে আনিছোঁ ই এনেকুৱা জ্বালা দিছে মানে এনি টাইম তেলৰ কথা কৈ থাকোঁ। এচি লগালে বোলে তেল যাব 5 লিটাৰ। তাৰপিছত খিৰিকীখন খুলিলেও য'ত পিক খেলবা তাতে জিকা খালে পেলা এক চিকিয়া লৈছোঁ ভাল দক মুতি লওঁ ৰ'ব অলপ ধুনীয়াকৈ মুতি চুটি ল'লোঁ। এতিয়া অলপ গাটো ৰিলেক্স কৰিছে। তো মুটাৰ ইমান সুখ নাই সঁচাকৈ ঘৰতে মুটা লাগি আছে। চিটবেল্টটো মাৰি লওঁ ৰ'ব মানে আগত ডেন পুলিচ আছে না ধৰিব পাৰে। আমাৰ নিজৰো চেফটি এইটো নিজৰো চেফটি বাৰু এইটো পুলিচে ধৰক কথা নাই নিজৰো চেফটি এইটো নিজে মানি যাব লাগিব। তো পাই গ'লো আমি ব্ৰহ্মপুত্ৰৰ ব্ৰিজ। তো মানে এইটো ৰাস্তা দি বন্ধ কৰি থৈ দিছে গাড়ী চাড়ী মানে ব্ৰিজখন কিবা ভাল কৰে নেকি। তো ইয়াতে মানে দুটা ডিভাইডাৰ কৰি দিছে। এইফালে আমি যাই আছোঁ এইফালে মানুহ আহি আছে বঢ়িয়া কিন্তু জাম বহুত লাগি আছে ইয়াতে। তো গাইজ আহি পালোঁ আমি লালমাটি। তো এফালে চাব পাৰে বিজেপি অফিচ আছে। তো ইয়াতে মানে মই কাম কৰিছিলোঁ আপোনালোকক যে মই কৈছিলোঁ গুৱাহাটীত কাম কৰিছিলোঁ। তো এইটো অফিচতে কাম কৰিছিলোঁ প্ৰায় আৰু সোণাপুৰ আপোনাৰ 28 কিলোমিটাৰমান হ'ব। তো আমি মানে জুবিন ক্ষেত্ৰতো যাম। তো সেৱা এটা ল'ম আৰু তো বহুতে মানে মন্দিৰত যায় আৰু যে বানহাৰ য'ত গৈছোঁ আমি ইমান লং জাৰ্ণি এটা কৰিম মন্দিৰত সেৱা এটা কৰিম।
তো আমি মন্দিৰত নাযাওঁ, মন্দিৰতে যাম, আমি জুবিনদাৰ মন্দিৰত যাম। তো জুবিনদাৰ মন্দিৰত যাই কিনে আমি সেৱা এটা ল'ম নেকি ইয়াত। তো যোৰাবাটৰ এই ভিউটো কিন্তু ভাল লাগে দেখছি না, বা গোটেই শিলৰে পাহাৰ এইগিলা। 80 কিলোমিটাৰ শ্বিলং। তো ফাইনেলি পাই গ'লো আমি জুবিনদাৰ মন্দিৰ। তো যিহেতু আমি বানহাৰ য'ত যাম, জুবিনদাৰ সেৱা এটা লৈ যাওঁ আমি। গাড়ীখন মানে ইয়াতে পাৰ্কিং কৰিলোঁ আমি, আগত মানে পাৰ্কিং কৰা জেগা নাই, নো পাৰ্কিং দেখাই আছে। তো ইয়াতে ধুনীয়াকৈ থৈ দিলোঁ। এইফালে পাহাৰ চাহাৰ কাটি কিনে ৰাস্তা বনাই দিছে ধুনীয়াকৈ, চাব পাৰে। তো মেইন ৰাস্তা ক'ক বা যায় এইটো ৰাস্তা দি গম নাপাওঁ বাৰু। তো আল্টিমেট এটা ভিউ দেখছি না, তো আমাৰ ভগৱান থাকে। অ' ভাই সঁচাই চকুৰ পানী ওলাই যোৱা এটা দৃশ্য। দাদাৰ মেইন সমাধি এখানে চাব পাৰে, য'ত আমাৰ দাদাই শুই আছে ইয়াতে। মানে ভিতৰত আমিও গৈছিলোঁ, তো ভিতৰত গ'লে মানে কেমেৰা চেমেৰা এলাও নাই। তো সেৱা চেৱা কৰি আহিলোঁ। তো জয় জুবিনদা, জুবিনদাই যাতে সোনকালে ন্যায় পায় সেইটোৱে বিচাৰোঁ আৰু। জুবিনদা আজি জুবিন সমাধি নহয়, জুবিন আজি মন্দিৰ হৈ পৰিছে, সেইটোৱে আৰু ভাল লাগিছে। তাতেও ধুনীয়াকৈ জুবিনদাৰ ফটো থোৱা আছে, চাওঁতে ধুনীয়াকৈ সেৱা চেৱা লোৱা হ'ল। তো জুবিন ক্ষেত্ৰত আহি যোনটো সুখ পায় সেই সুখটো ক'তো নাপায়। যিহেতু আমি যাবও লাগিব শিৱসাগৰত গ'লে, বহুখিনি যাব আছে আৰু এতিয়া সোণাপুৰতে আছোঁ আমি, বহুখিনি যাব অতিক্ৰম কৰিব আছে আৰু আমাৰ। তো বাই বাই জুবিনদা। তো আহোঁ দিয়া জুবিনদা, থাকা। তো এতিয়া আমি ধুনীয়াকৈ যাই থাকোঁ। তো কিবা এটা খাব লাগিব আমি, যিহেতু ৰাতিপুৱা আকৌ খাই অহা নাছিলোঁ, কিবা এটা খাই লওঁগে। তো গাইজ আহি পালোঁ আমি টোল গেটটো, ইয়াতে পইচাটো লৈ নে নলৈ চাওঁ আমি, যিহেতু বানহাৰ যোৱাৰ কাৰণে আছোঁ। বানহাৰ যাব পাৰিম? অঁ ঠিক আছে, থেংক ইউ। যাবা দিলাক বাৰু টোল গেটত। তো আৰু আগত কেইটামান টোল গেট আছে নেকি, তাতে বা দুটা আছে ন, এটা আছে। তো তাতে বা যাবা দেই নে তাতে। কেমেৰাটো উল্লি অলপ সেই কৰে, অলপ কেমেৰাটো উল্লি অলপ যাবা যাবা দেই আৰু মানে অলপ প্ৰশ্ন কৰিলে হয়। এতিয়া প্ৰশ্ন কৰাই নাই আৰু কেমেৰাটো লৈ, কেমেৰা লাভ এইটোৱে আৰু। মিটিঙত শিৱসাগৰ যাতে হাগা লাগছিল নেযাওঁ বুলি। তো ভাল লাগছে তো খুৰা যাবা দিয়ে, দেৰি হৈছে ভাই, ভোক লাগছে ভাই, দে যাবা দিছে দে। তো এইটোৱে হৈছে ৰহাত টোল গেট। তো আমাৰ ইয়াৰ পৰা পইচা লৈ নে নলয় আমি চাই লওঁ, যাবা বা দেই নে নেদে চাই লোৱাচোন। এই ষ্টপ লেখাই আছে তাতে বাৰু। ওটা বানা জ্বৰ, যাব পাৰিম না? ৰিলিফৰ গাড়ী মানখাই জগত যাবা, আমি শিৱসাগৰ যাম। অঁ মাল আছে ভিতৰত, যাব পাৰিম। ঠিক আছে, ধন্যবাদ, থেংক ইউ। ঠিক আছে, আহি পালোঁ আমি অনন্য হোটেল। ইয়াতে কিবা এটা খাই লওঁ ৰ'ব। তো এইফালে আহি পেলাই আমাৰ ভাত আছে, আলু খানা চব্জি, অলপ অলপ দিছি ন আকাশ, অলপ অলপ দিছি। বঢ়িয়াকৈ খাই লওঁ এতিয়া। তো গাইজ ধুনীয়াকৈ ভাত চাত খাই ওলাই আহিলোঁ। তো গাইজ হোটেলখনত মানে প্ৰথমে 130 টকা সাজছিল আৰু আমি 100 টকা দিলোঁ। তো 100 টকা দিলেও মানে বহুত লোচকান আছিল। আলু ভাজা ইমান মান, আলু ভাজাত একো নহয়, চব্জি ইমান মান, তিতা কেৰেল ভাজা, পাপৰ চাপৰ নাই, বহুত লুজ আছিল। আৰু বতৰটো চাওকচোন, আমি বাৰু নগাঁও পাৰ হ'লোঁ আমি। তো বতৰটো একদম ডাৱৰীয়া হৈ গৈছে, বৰষুণ চৰষুণ পাওঁৱে নেকি। তো চাওঁ আৰু কি হয়। বানপানী চাওকচোন গাইজ, আমি নগাঁৱতে আছোঁ বৰ্তমান, নগাঁৱতে বানপানী চাওকচোন, শিৱসাগৰতো যোৱাই নাই। নগাঁৱৰ বানপানী চাওক, নগাঁৱৰ। তো গাইজ আমি আৰু বোকা খাত পাওঁৱে। তো গাইজ বয়া বিৰক্তি লাগছি। তো গাড়ীত কণ্টিনিউ আহি আছোঁ, নগাঁৱৰ পৰা ডাইৰেক্ট ক'তো নামা চামা নাই, ডাইৰেক্ট আহি আছোঁ। ৰাস্তা ৰাস্তা ঠেকচা আছে মাজে মাজে, হাগাত ধৰছি একদম। আৰু মোবাইলত চাৰ্জো নাই, 5% আছে। এতিয়া ভ্লগটো বা আৰু শেষত গেলি নিব পাৰোঁ নে নজাকে ভাবি আছোঁ। যদি আৰু চাৰ্জ তাৰ্জ দিব নোৱাৰোঁ, ভ্লগটো আজি ইমান মানতে শেষ কৰিম আৰু কালি নতুনকৈ দেখুৱাম আৰু। তো চাওঁ যদি চাৰ্জ দিব পাৰোঁ তো ভ্লগটো বনামেই আৰু। তো আমি ফাইনেলি কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰি দিলোঁ। তো গাইজ ভিউটো চাওকচোন একবাৰ। অ' ভাই এইফালে পাহাৰ আছে দেখিছেনে, কাজিৰঙাৰ পাহাৰ এখন, এইফালে ভিউটো চাওক। এতিয়া হৰিণ লয়। অ' ভাই ভিউটো চাওকচোন গাইজ, ভিউটো চাওক। এটা মজা ভিউ পইণ্ট আছে। কাজিৰঙাত আহিলে গাইজ এটা কথা মনত পৰে, বাঘ চাঘ চাব পাৰি, বাঘ ভালুক হাতী চাব পাৰি। বৰ্তমান আমাৰ হাতত ইমান টাইমো নাই, পইচাও নাই, তো ভিতৰত আমি নোসোমাওঁ। তো যদি নেক্সট ৰিটাৰ্ণ হতে চাওঁ আৰু যদি সোমাব পাৰোঁ, না কি আকাশ? এই ভিতৰত সোমাব পাৰোঁ।
ভিউটো চাওকচোন একবাৰ কি আল্টিমেট ভিউ এটা ও বা ধাননি পথাৰখন দেখুৱাই দিয়া এইফালে কঠীয়া চঠীয়াও আছে বা মানে নগাঁৱৰ মানুহ খেতি কৰে আৰু ন এই চাও খুৰা চাও তো গাইজ ফাইনেলি কাজিৰঙাৰ আমি মাজমজিয়াত আহি পালো চাব পাৰে এখন চাইনবোৰ্ড আছে কাজিৰঙাৰ ও বা তো গাইজ কাজিৰঙাত বহুতে চাহ বাগিচা চাম বুলি ভাবি থাকে আহিব নোৱাৰে তো আজি মই আপোনালোকক লাইভ চাহ বাগিচা দেখি আছো তো চাব পাৰে কিমান ডাঙৰ এটা বাগিচা আছে তো অলপ বিশাল বাগিচা চাব নেকি ও ভাই কি ডাঙৰ বাগিচা চাহ বাগিচা আগত দেখিনতো আৰু আছে চাব পাৰে এইগিলা চাক কি চাহ বাগিচা কাজিৰঙা চাহ বাগিচা এগিলা ও ভাই এগুলা গোটাই বাউন গোটাই এগিলা এই তাৰ পৰা এগিলা গোটাই চাহ বাগিচা এগিলা ও আল্টিমেট ভিউ এটা বস্তু চাব নেকি গাইছ এৰে চাহ বাগিচাৰ কাষত ও ভাই কি ভিউ দেখছি এখন ও ভাই কি ধুনীয়া পাহাৰ এখন তো গাইজ এতিয়া বহুতে ক'ব যে বান্ধা যদি যাই কিনে এনে এইগিলা এনজয় কৰি আছে জাগা চাব গৈছে মানে গাইজ কথাটো হৈছে আমি ভাবছো কি বান্ধা য'তো দিমেই যিহেতু আমি আজি আগুৱে পিছে আহিও পোৱা নাই এইগিলা জাগা তো একেলগে চাই যাম বুলি ভাবছো দেখিলে ভাল লাগে আৰু সেইটো বস্তু আৰু যিহেতু আমি আজিগিলা আহি পোৱা নাই তো সেইকাৰণে আৰু চাইছো আৰু ভাল এনজয় এটা কৰিছো আৰু তো ভিউটো ভাল লাগে কিন্তু দেখছি না ও ভাই গাইজ চাহ বাগিচান আছে আৰু এবাগে দেখছি না শিলৰে এইটো মানে এইটো গাই শিলটো মানে কি জানে খ্ৰীষ্টান মানুহ মল্লি মানে এনানকে দি থৈ আৰু শিলৰে দি থৈ আৰু মানে মৰা খুদ্দা জেগাখিনিত এনানকে শিলৰে মানে মূৰ্তি এটা সেনানকে বনাই দিয়ে আৰু কিবা এটা তো গাইজ ফাইনেলি আমি পাই গেলো নেশ্যনেল পাৰ্ক কাজিৰঙা চাব পাৰে কাজিৰঙাৰ এইটো ৰাস্তাত মানে গাড়ীৰ হৰেণ চৰেণ দিলে বেছি আৰু চাইনবোৰ্ডত লেখাই আছে হাতীও লৈ বোলে গড়ো লয় তো চাওঁ আৰু কি হয় দেখা পালে ভাল আছিল না কি হাতী দেখা পালে তো শেষ আমি আৰু ঐ না দেখছো মই নলবাৰীত হাতী এটা নলবাৰীত দেখছ নলবাৰী সেইবোৰ হয়নে বাৰু চাব লাগিব সেইটোৱেতো এইটো এইগিলা বনৰে আৰু গছ চাব লাগিব তেতিয়া গছ চাব লাগিব গড় সেইটো পোহনীয়া হাতী হলেও সেয়া আজিকালি মালেও মাৰি নলয় পোহনীয়া হাতী বিশ্বাস কৰা নাছিল ন এই চাক ইয়াতে লিখিয়ে দিছে এই চাক না বিশ্বাস কৰা নাছিলি না দেখা পালি নে এতিয়া দিনতো ওলাই ৰাতিও ওলাই হাতী গড় সাৱধান কাজিৰঙাত আহিলে সাৱধান আৰু গাড়ীৰ হৰণটো একদম বজাব আগ দিছে মানে গাড়ীৰ হৰণ বজালে আৰু কিবা বস্তু ওলাই আহিব পাৰে না সেইকাৰণে বজাব আগ দিয়ে আৰু গাইজ বৰ্তমান মোৰ মোবাইলত আছে 1% চাৰ্জ তো আজি ভিডিঅ'টো ইমান মানে আছিল তো আমি আজি শিৱসাগৰত যাম আৰু ৰাতি তাতে থাকিব পাৰোঁ ভিডিঅ'টো আজি ইমান মানে আছিল আৰু নতুন ব্লগৰ সৈতে লগ পাম তো মানে চাৰ্জ নাই আৰু উপায় নাই সেইকাৰণে ব্লগটো বন্ধ কৰিব লগা তো বাই